সৃজন শিক্ষালয়ৰ দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয়টো বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছোঁ। যিটো লাষ্ট ক্লাছত আমি যিবিলাক টাৰ্মছ আছিল, যিবিলাক বস্তু লাগিব পোহৰ চেপ্টাৰটো জানিবলৈ, সেইখিনিৰ বিষয়ে আমি ডিছকাছ কৰিলোঁ। আজি আমি ডিছকাছ কৰিম ৰশ্মি চিত্ৰবিলাক কেনেকৈ বনাবা তোমালোকে, আৰু লগতে দাপোনৰ ব্যৱহাৰবিলাক আমি শিকিম। এতিয়া যদি চাব যাওঁ, তোমালোকক মই অলৰেডি শিকাইছোঁ যে প্ৰতিবিম্ব কি আছিল, লক্ষ্য বস্তু কি আছিল। তাৰমানে দাপোন এখনৰ সন্মুখত যোন থাকিব সেইটোক কি বুলি কয়, লক্ষ্য বস্তু বুলি কয়। ছাপোজ তুমি আইনা চাই আছা, হয়নে নহয়, মুখ চাই আছা, তো মুখ চোৱাৰ ক্ষেত্ৰত তুমি হ'বা কি, লক্ষ্য বস্তু, আৰু তোমাৰ ছবিটো আইনাত দেখা পাবা, সেইটো হ'ব তোমাৰ প্ৰতিবিম্ব। ঠিক আছে, তো ইয়াৰ ওপৰত আমি আজি কি কৰিম, তোমাৰ ডায়েগ্ৰামবিলাক আঁকিম। গতিকে তোমালোকে কি কৰিব লাগিব, ডায়েগ্ৰাম আঁকিব লাগিলে প্ৰতিফলনৰ বিষয়ে জানিব লাগিব। এটলিষ্ট প্ৰতিফলিত ৰশ্মি কি, আপতিত ৰশ্মি কি, সেইখিনি যদি তোমালোকে জানা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'বা। ঠিক আছে, গতিকে এতিয়া চাবা, ফাৰ্ষ্ট আহিল তোমাৰ সমতল দাপোন এখনে প্ৰতিবিম্ব কেনেকৈ গঠন কৰে। ঠিক আছে, যদি মই প্ৰথম কি কৈছোঁ, বিন্দু লক্ষ্য বস্তু, সমতল দাপোন এখনৰ মই সন্মুখত কি ৰাখিছোঁ, এটা বিন্দু ৰাখিছোঁ। ঠিক আছে, বাৰু কালাৰটো চেঞ্জ কৰি দিওঁ। অ'কে, এতিয়া এই বিন্দুটোৰ পৰা কিছুমান ৰশ্মি কলৈ যাব, তোমাৰ দাপোনখনলৈ যাব। হ'ল, ইয়াৰ পৰা ধৰা ওপৰ ফালেও যাব, কিছুমান তলফালেও যাব। তুমি ৰশ্মি চিত্ৰ আঁকিবলৈ বহুত বেছি ৰশ্মি আঁকি থাকিবৰ প্ৰয়োজন নাই। যিমানে ৰশ্মি আঁকিবা তোমাৰ সিমানে মানে কি হয়, মানে কমপ্লিকেটেড হৈ যাব ডায়েগ্ৰামটো। গতিকে সদায় দুডাল ৰশ্মি আঁকিবা, আৰু সদায় মনত ৰাখিবা প্ৰতিবিম্ব ক'ত গঠন হয়, প্ৰতিফলিত ৰশ্মিবিলাকে য'ত কটাকটি কৰে। একদম ভালকে শুনি ল'বা এইটো লাইন, যে কি প্ৰতিবিম্ব কেতিয়া গঠন হয় আৰু ক'ত গঠন হয়, যেতিয়া দুডাল, বেছিও হ'ব পাৰে, আমি যিহেতু দুডাল আঁকিম মই সেইকাৰণে দুডাল ইউজ কৰিম, যে দুডাল প্ৰতিফলিত ৰশ্মিয়ে য'ত কটাকটি কৰিব তাতেই কি হ'ব, তোমাৰ প্ৰতিবিম্ব গঠন হ'ব। ঠিক আছে, তো এতিয়া যদি চাব যাওঁ, এই দুডাল হ'ল তোমাৰ আপতিত ৰশ্মি, কাৰণ যোৱা ৰশ্মি হ'ল। দাপোনত যেতিয়া খুন্দা খাব, যিহেতু এইখন সমতল দাপোন, যদি তোমাৰ চিধাকৈ যায়, লম্বভাৱে যায়, দাপোনখনৰ লগত যদি লম্বভাৱে যায়, তেতিয়াহ'লে সদায় মনত ৰাখিবা, যিটো ৰাস্তাৰে গৈছে পোহৰৰ ৰশ্মি, আপতিত ৰশ্মিডাল, সেই ৰাস্তাইদি প্ৰতিফলিত হ'ব। ঠিক আছে, আৰু এইডালটো অলৰেডি জানাই তোমালোকে যে কি হয়, ইয়াত যদি এডাল অভিলম্ব আঁকো, অভিলম্বৰ লগত সমান কোণ নোহোৱাকৈ কি কৰিব, তেনেকৈ তোমাৰ প্ৰতিফলিত হ'ব। কাৰণ গমেই পাইছা প্ৰতিফলনৰ নিয়মে, আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। ঠিক আছে, গতিকে আমি দেখা পালো যে মই যিটো তোমালোকক প্ৰথমতেই কৈছিলো যে প্ৰতিবিম্ব এটা কেতিয়া গঠন হয়, যেতিয়া প্ৰতিফলিত ৰশ্মিবোৰে কটাকটি কৰে। এতিয়া যদি মই ইয়াত চাব যাওঁ, এই ডায়েগ্ৰামটোত প্ৰতিফলিত ৰশ্মি এডাল আছিল, খুন্দা খাই কিনে এইডাল আহিছে, এনেকে যাই আছে, আৰু এডাল ৰশ্মি আছিলে এনেকে খুন্দা খাই কিনে এইফালে গৈছে, এইডাল প্ৰতিফলিত ৰশ্মি। গতিকে এই প্ৰতিফলিত ৰশ্মি দুডালে কেতিয়াও কটাকটি নকৰে। ঠিক আছে, তেতিয়াহ'লে প্ৰতিবিম্ব গঠন হ'ব ক'ত? গতিকে তাৰ কাৰণে আমি কি কৰিম, এই ৰশ্মিডালক, প্ৰতিফলিত ৰশ্মিডালক দাপোনৰ পিছফালে বঢ়াই দিম। পিছফালে বঢ়াই দিলে যিটো বিন্দুত কাটিব সেইটোৱে হ'ব তোমাৰ প্ৰতিবিম্ব। অৰ্থাৎ তুমি সমতল দাপোনখনৰ সন্মুখত যে এটা লক্ষ্য বস্তু ৰাখিছিলা, এইটো যে ৰাখিছিলা, এই বস্তুটো ক'ত দেখা পাবা, এইখিনি জাগাত দেখা পাবা। এনেকুৱা লাগিব যে তুমি ধৰা দাপোনৰ সন্মুখত থিয় দি আছা, এনেকুৱা লাগিব যে দাপোনৰ পিছফালৰ পৰা এটা বল আহি আছে, মানে কি বল দেখি আছে, দাপোনৰ পিছফালে কৰবাত কি আছে, তোমাৰ এটা বল আছে। ঠিক আছে, তাৰমানে এনেকে গঠন কৰে। তাৰমানে ধৰা তুমি সন্মুখত ইয়াত বল ৰাখিছিলা, বলটোৰ পৰা ধৰা বহুত ৰশ্মি যাব, তাৰ ভিতৰত আমি দুডাল লৈছো। ঠিক আছে, দুডাল ৰশ্মি গ'ল, সেই দুডালৰ প্ৰতিফলিত ৰশ্মিবিলাকে যদিও কটাকটি নকৰে, সিহঁতে আপাতভাৱে কটাকটি কৰিব। আপাতভাৱে মানে যদি মই বঢ়াই দিওঁ, বঢ়াই দিলে কি কৰিব, কটাকটি কৰিব। গতিকে তুমি যদি এইফালে চাই আছিলা, এইফালৰ পৰা, তো এইফালৰ পৰা চাই থাকিলে তুমি কি দেখিবা, সাপোজ ইয়াত ধৰা কৰবাত এখন ৱাল আছে, গতিকে তুমি এই বলটো যদিও দেখা নাই, আইনাখনত তুমি কি দেখিবা, তুমি এই বলটো দেখিবা আইনাখনত। বুজি পাইছানে? তাৰমানে তোমাৰ এনেকুৱা লাগিব যে তাত এটা বল আছে। ঠিক আছে, তো এনেকে তোমাৰ কি হয়, প্ৰতিবিম্ব এটা গঠন কৰে। ঠিক তেনেকৈ যদি মই এটা এইবাৰ বিস্তৃত উৎস লওঁ, বিস্তৃত উৎস মানে অকণমান ডাঙৰ উৎস, সাপোজ তুমি দাপোনখনৰ সন্মুখত
থিয় দি আছা ঠিক আছে এতিয়া মই তোমাৰ নাম দিলো কি এ বি ইয়াত তোমাৰ এটোৱে বুজাইছে ধৰা ভৰিখন আৰু বিটোৱে বুজাইছে মূৰটো ক্লিয়াৰ এতিয়া কি হ'ব তোমাৰ সেম প্ৰতিবিম্ব আঁকিবলৈ আমাৰ মেইনলি দুটাই বস্তু দুডাল ৰশ্মি ল'ম আমি ঠিক আছে এডাল ধৰা তোমাৰ চিধাকৈ গৈছে দাপোনখনৰ লগত লম্ব হোৱাকৈ আৰু জানা সমতল দাপোনত যেতিয়া পৃষ্ঠৰ লম্বভাৱে যায় তেনেকৈ গুচি আহে ঠিক আছে এডাল ৰশ্মি ললো আন এডাল লম কেনেকৈ ধৰা সাপোজ এইফালদি ল'ব পাৰা ওপৰেদি ল'ব পাৰা ওপৰেৰ আগৰ নিচিনাও ল'ব পাৰা ওপৰেদি আমি এটা কাম কৰো বেছি ইজি হ'ব তেতিয়া অবিলম্বডাল নাটানিলে হ'ব আমি এইফালদি লওঁ ঠিক আছে তেতিয়া অবিলম্বডাল হৈ গ'ল এইডালে দিয়ে গতিকে সেম এংগল হোৱাকৈ তোমালোকে কি কৰিবা প্ৰতিফলিত ৰশ্মিডাল লৈ আহিবা এতিয়া সেম এইডালো আৰু এইডালেতো কেতিয়াও কটাকটি নকৰে গতিকে আমি কি কৰিম পিছফালে বঢ়াই দিম এই বঢ়াই দিয়াৰ পিছত প্ৰতিফলিত ৰশ্মি দুডালে যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৱে হ'ব তোমাৰ কি কি তোমাৰ প্ৰতিবিম্ব এতিয়া কথা হ'ল মই এনেকুৱা কিয় নকৰিলো এইটো এ ডেশ দিব পাৰিলো হয় এইটো বি ডেশ দিব পাৰিলো হয় হয়নে মই কিন্তু কি বি ডেশটো ওপৰত দিছো এ ডেশটো তলত দিছো কাৰণটো কি তোমালোকে সেইটো জানি ল'বা যে মই যি দুডাল ৰশ্মি আঁকিছিলো সেই দুডাল ৰশ্মি ক'ৰ পৰা গৈছে তোমাৰ মূৰটোৰ পৰা গৈছে তোমাৰ মূৰৰ পৰা যোৱা ৰশ্মি দুডালে তোমাৰ ঠেংখনটো নবনাই অবভিয়াছলি হয়নে গতিকে মূৰৰ পৰা যোৱা এই দুডাল ৰশ্মি গতিকে এই দুডালে য'ত কটাকটি কৰিব সেইটো তোমাৰ মূৰে হ'ব ঠিক আছে যদি ভৰিৰ পৰা গ'ল হয় ভৰিৰ পৰা যোৱা ৰশ্মি দুডালে য'ত কটাকটি কৰিব এখন ভৰি হ'লে তোমাৰ ঠিক আছে গতিকে সেনেকে সেইকাৰণে কি হ'ল তোমাৰ যিহেতু মই মূৰৰ পৰা দুডাল ৰশ্মি লৈছো গতিকে আপাতভাৱে সিহঁতে যিটো বিন্দুত কটাকটি কৰিলে সেই বিন্দুটো তোমাৰ কি হ'ব মূৰটো হ'ব ঠিক আছে ক্লিয়াৰ গতিকে এনেকে তোমালোকে ৰশ্মি চিত্ৰ আঁকিব পাৰিবা সমতল দাপোনৰ ক্ষেত্ৰত ওকে তাৰপিছত তোমালোকে এটা বস্তু পইণ্ট কৰি থৈ দিয়া যে সমতল দাপোনৰ ক্ষেত্ৰত যদিও মই হাতেৰে একেবাৰে নিমিলিব পাৰে তোমালোকে স্কেলেৰে আঁকিলে গম পাবা এই দুটা দূৰত্ব তোমাৰ সমান এতিয়া এই দুটা দূৰত্বক কি কয় যিটো দাপোনৰ পৰা তোমাৰ যিটো লক্ষ্য বস্তু আছে লক্ষ্য বস্তুৰ মাজৰ দূৰত্বখিনিক কি বুলি কয় লক্ষ্য বস্তুৰ দূৰত্ব বুলি কয় এইখিনিক কয় লক্ষ্য বস্তুৰ দূৰত্ব আৰু এইখিনিক কয় তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব ঠিক আছে এই দুটা সমান সদায় মনত ৰাখিবা আৰু লগতে এইটোও মনত ৰাখিবা যে কি হয় সমতল দাপোনৰ ক্ষেত্ৰত যিটো তোমাৰ লক্ষ্য বস্তুৰ আকাৰ বা উচ্চতা প্ৰতিবিম্বৰ উচ্চতাৰ সৈতে সমান তোমালোকে এনেকে আঁকিব ট্ৰাই কৰিবা ঠিক আছে তো এই দুটা আছিল তোমাৰ সমতল দাপোন তাৰপিছত নেক্সট আহিল তোমাৰ গোলাকাৰ দাপোন এতিয়া গোলাকাৰ দাপোন প্ৰথম কথা আঁকিবা কেনেকৈ মই বাৰু ইয়াত আঁকি থৈ দিছো তোমালোকে ভাবিছা নেকি যে এনেকে আঁকি দিলে হ'ল আন্দাজত ঠিক আছে এনেকুৱা নকৰিবা তোমালোকে বৃত্তৰ চাপ আঁকিব জানা তো বৃত্তৰ চাপ ইউজ কৰিবা কেনেকৈ আঁকিবা সাপোজ মই অলপমান দেখাই দিছো সাপোজ তোমালোকে এডাল মুখ্য অক্ষ ললা ঠিক আছে ইয়াৰ তিনিটা পইণ্ট আগতে সিলেক্ট কৰি থৈ দিবা সমান সমান ডিস্টেন্সত সাপোজ মই ললো এটা পইণ্ট ইয়াত লৈছো ঠিক আছে এটা পইণ্ট ইয়াত লৈছো এটা পইণ্ট ইয়াত লৈছো সমান ডিস্টেন্সত তিনিটা পইণ্ট ল'বা ঠিক আছে তাৰ পিছত তোমালোকে কম্পাছৰ সহায়ত বাকিখিনি কৰিবা এতিয়া কম্পাছটো ক'ত ৰাখিবা কম্পাছটো এই 3 নম্বৰ পইণ্টত ৰাখিবা আৰু প্ৰথম পইণ্টটো জুকি ল'বা ঠিক আছে আৰু ওপৰ ফালে যিমান দিয়া তল ফালেও পাৰালৈ সেম দিবা তেতিয়া দেখাটো ভাল হয় আৰু ছবিটো শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত এতিয়া তোমালোকে ডায়াগ্ৰামটো পাই গলা তো সেনেকে আঁকিবা মই আৰু বাৰ আঁকি নাথাকো বহুত টাইম যাব তোমালোকে ঘৰত কৰিলে এনেকে কৰিবা তেতিয়া প্ৰতিটো ৰশ্মি চিত্ৰ তোমালোকৰ মিলিব ঠিক আছে এতিয়া এইটোতো জানাই এফ এইটো হ'ব তোমাৰ কি সি আৰু এইটো হ'ব তোমাৰ পি আৰু ৰশ্মি দাপোনখনত এই চিনটো দিব নাপাৰিবা এইবিলাক আৰু দাপোনখনৰ নাম কি আছিল তোমাৰ এম এন দিলো এতিয়া সেইটো এতিয়া মুছি দিওঁ মই যেটো আঁকি থৈ দিছো এতিয়া শুনিবা তোমালোকে অলৰেডি পাইছা যে কি গোলাকাৰ দাপোন তোমাৰ দুই প্ৰকাৰৰ এটা আছিল উত্তল এটা আছিল অৱতল তো আমি এতিয়া
অবতল দাপোনৰ 6টা ৰশ্মিচিত্ৰ আঁকিম আৰু উত্তলৰ 2টা আঁকিম ঠিক আছে এতিয়া সেই 6টা যে ৰশ্মিচিত্ৰ আঁকিম ক'ত আঁকিম বুজি ল'বা তো মেইন পইণ্ট কেইটা আছিলে তোমাৰ এটা পি আছিলে এটা এফ আছিলে এটা চি আছিলে ক'ত আঁকিম তুমি ধৰা প্ৰথম অৱস্থাত ক'ত থাকিবা অসীমত মিৰৰখনৰ পৰা বহু দূৰত থাকিবা তুমি হয়নে এইটো জায়গাৰ পৰা ৰশ্মিচিত্ৰ এটা আঁকিম তাৰপিছত অলপ ওচৰৰ ফালে যাম ধৰা মই এইখিনিমান জায়গাত আছো দাপোনৰ পৰা অৰ্থাৎ চিৰ বাহিৰত ল'ম এটা তাৰপিছত আৰু অলপ মই ওচৰ চাপি যাম দাপোনখনৰ ফালে তাৰপিছত চি আঁকিম তাৰপিছত আৰু অলপ ওচৰ চাপি যাম চি আৰু এফৰ মাজত আঁকিম তাৰপিছত আৰু অলপ ওচৰ চাপি যাম তোমাৰ এফত আঁকিম আৰু লাষ্ট ক'ত আঁকিম এফ আৰু পিৰ মাজত আঁকিম তো এনেকে তোমালোকে 6টা ৰশ্মিচিত্ৰ পাবা ঠিক আছে আৰু একদমেই ইজি আৰু লাষ্টত তোমালোকক ট্ৰিকটো দিম মই ঠিক আছে এতিয়া চাবা প্ৰথম কথা লক্ষ্যবস্তু যেতিয়া অসীমত থাকিব লক্ষ্যবস্তু অসীমত থাকিলে সদায় ৰশ্মিবিলাক আমি কি কৰোঁ সমান্তৰালকৈ আনো হয়নে এনেকে সমান্তৰালকৈ আনিলো সমান্তৰালকৈ অহা ৰশ্মি তোমালোকে যিটো ফ'কাছৰ ডেফিনেশ্যনতে পাইছা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰে অবতল দাপোনৰ সন্মুখৰ যিটো বিন্দুত কাটে বা মুখ্য অক্ষৰ যিটো বিন্দুত কাটে সেইটো আছিল কি মুখ্য ফ'কাছ গতিকে সমান্তৰালকৈ অহা ৰশ্মি গতিকে এটা বিন্দুত কাটিব অৰ্থাৎ এটা বিন্দুৰে যাব কোনটো ফ'কাছেৰে ঠিক আছে ঠিক তেনেকৈ আন এডাল ৰশ্মি ললো ধৰা এইডাল কোনফালে যাব ফ'কাছেৰে যাব ঠিক আছে দুয়োটাই ক'ত কাটিছে তোমালোকে ভাবিবা যে ইয়াতো কাটিছে ইয়াতো কাটিছে ইয়াতো কাটিছে গতিকে কোনটো ল'বা সেইটো কেনেকৈ ডিসাইড কৰিবা মই প্ৰথমতেই কৈছো যে প্ৰতিবিম্ব কেতিয়া গঠন হয় প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰিব লাগিব আপতিত ৰশ্মিয়ে কটাকটি কৰিলে নহব গতিকে প্ৰতিফলিত ৰশ্মি কোন কেইডাল আছিলে এইডালটো আপতিত ৰশ্মি আছিল এইডাল ল'ব নোৱাৰা তুমি এইডাল কেনসেল কৰা এইডাল আছিল তোমাৰ কি এইডাল আছিল প্ৰতিফলিত ৰশ্মি এইডালো আছিল আপতিত ৰশ্মি এইডাল কেনসেল কৰা লম কোনডাল এইডাল ঠিক আছে এই দুডালে ক'ত কটাকটি কৰিছে এই দুডালে যাই কিনে ক'ত কটাকটি কৰিছে ফ'কাছত গতিকে এই ফ'কাছটোৱে হ'ব তোমাৰ প্ৰতিবিম্ব তাৰমানে প্ৰতিবিম্বটো তোমাৰ কি আকাৰত দেখি একদম বিন্দু আকাৰৰ দেখি ঠিক আছে এতিয়া বহুতৰ মাইণ্ডত এটা বস্তু মানে কি আহি আছে ধৰা স্কুলতো তোমালোকক সুধিব ভয় কৰা বুজিছেনে সেই ডাউটটো কি যে সব স্কুলতো কয় বাকীবিলাকেও কয় যে কি হয় মুখ্য অক্ষৰ অসীমৰ পৰা ৰশ্মিবিলাক সমান্তৰাল হয় কিয় সমান্তৰাল হয় এইটোৱে আচল কথা তো এতিয়া চাবা মই সেইটো কাৰণটো কৈ দিছো তোমালোকৰ যাতে একোই ডাউট নাথাকে এতিয়া সাপোজ ইয়াত এটা বস্তু আছে মই ইয়াৰ পৰা সমান্তৰালকে লোৱা ৰশ্মিডালতো একো প্ৰব্লেম নাই বাৰু সমান্তৰালডাল একো প্ৰব্লেম নাই আন এডাল ৰশ্মি ধৰা ললো মই এনেকৈ ঠিক আছে এই ৰশ্মিডাল এতিয়া লক্ষ্য কৰিবা মই লক্ষ্য বস্তুটো যদি অলপমান দূৰত নিওঁ সেই ৰশ্মিডাল চোৱাচোন কেনেকুৱা হ'ব স্লোপটো তোমাৰ কমি গৈছে না তাৰমানে হেলনিয়াটো কমি গৈছে না আগতে কিমান হেলনিয়া আছিল অলপ হেলনিয়া কমি গ'ল আৰু অলপ যেতিয়া দূৰত নিম আৰু তোমাৰ হেলনিয়াটো কমি গ'ল যেতিয়া আৰু দূৰত নিম তোমাৰ কি হয় আৰু হেলনিয়াটো কমি গ'ল তো এনেকে যদি তুমি অসীমলৈ যাই থাকা তুমি কি দেখিবা যে এটা সময়ত তোমাৰ এনেকুৱা লাগিব যে ৰশ্মি দুডাল তেৰা নাছিলে বুজিছেনে সমান্তৰাল আছিল সেইকাৰণে যেতিয়া আমি অসীমৰ পৰা ৰশ্মি লওঁ সদায় মুখ্য অক্ষৰ সমান্তৰালকে লওঁ ক্লিয়াৰ গতিকে সেইটো কাৰণে তোমাৰ কি হৈছে যেতিয়া অসীম কণ্ডিশ্যনটো লৈছো যিকোনো মই দুডাল ৰশ্মি আঁকিব দিছিলো যেইডালে নাকা তুমি সমান্তৰালকে ল'ব লাগিব কাৰণ বহু দূৰৰ পৰা আহে সমান্তৰালে দেখিবা ওকে ক্লিয়াৰ তো এইটো ছবি এইটো এতিয়া ইয়াৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ল এতিয়া তোমালোকে কোৱা প্ৰতিবিম্বটো ক'ত গঠন হ'ল প্ৰতিবিম্বটো গঠন হ'ল য'ত প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰিছিল অৰ্থাৎ ক'ত এফত অৰ্থাৎ ফ'কাছত মুখ্য ফ'কাছত হ'ল তাৰ পিছত নেক্সট প্ৰতিবিম্বৰ আকাৰটো এতিয়া প্ৰতিবিম্বটো আগতকে ডাঙৰ আছিল ডাঙৰ হ'ল নে সৰু হ'ল এতিয়া চোৱা সাপোজ মিৰৰ আছিল আগত মই বহুত দূৰত আছিলো মোৰ হাইটটো আৰু ইয়াৰ হাইটটো তোমাৰ সেম হ'ব নেকি এইটোতো একদম বিন্দুৰ নিচিনা হ'ল দূৰত থকাৰ লগে লগে দেখিলে যে প্ৰতিবিম্বটো একদম এটা বিন্দু হৈছে হয়নে গোটেই বিন্দু হোৱাৰ লগে লগে মইতো তাতকৈ নিশ্চয় ডাঙৰে আছিলো বিন্দুতকৈ গতিকে কি হয় প্ৰতিবিম্ব আকাৰটো অতিশয় সংকুচিত বহুত সৰু হৈ গ'ল অতিশয়
সংকুচিত কিমান সংকুচিত যে বিন্দু আকাৰৰ পালো একদম বিন্দুৰ নিচিনা বুজি পাইছ তাৰপিছত নেক্সট আন এটা বস্তু বুজিব লগা যে প্ৰকৃতি এতিয়া প্ৰকৃতিটো কি সেইটো মনত ৰাখিবা এতিয়া প্ৰকৃতিটো কি হ'ব যদি প্ৰতিফলিত ৰশ্মিয়ে যেটো কটাকটি কৰিব অৰ্থাৎ প্ৰতিবিম্বটো দাপোনৰ সন্মুখত থাকে সেইটো কি বুলি কয় হট প্ৰতিবিম্ব বুলি কয় দাপোনৰ সন্মুখত থাকিলে হট পিছফালে থাকিলে অহট প্ৰতিবিম্ব গতিকে প্ৰকৃতিটো কি হ'ব হট ঠিক আছে আৰু লগতে কি হ'ব উলটা এতিয়া উলটা বুলি কেনেকৈ গম পালো একো গম নাপায় প্ৰথমটোত সেকেন্ড যেতিয়া ডায়াগ্ৰামটো আঁকিম তোমালোকে সেইটোত বুজি পাবা ঠিক আছে যে আগৰ ফালে থাকিলে যে সদায় উলটাই হয় নেক্সট ডায়াগ্ৰামটোত বুজি পাবা এইটো যেটো ক'ব নোৱাৰি কাৰণ এটা বিন্দু আকাৰৰ গতিকে এনে লিখি থৈ দিবা যে হট আৰু উলটা তথাপিও প্ৰেক্টিকেল কৰিলে তোমালোকে দেখা মানে কি গম পায় সেইটো বস্তু এতিয়া তোমালোকৰ এইটো হট প্ৰতিবিম্ব কি অহট প্ৰতিবিম্ব কি মই এই দুই দিনৰ ভিতৰত তোমালোকৰ কাৰণে এটা কি লৈ আহিছো প্ৰেক্টিকেল লৈ আহিছো গতিকে সেইটো চাবা তেতিয়া ভালকে বুজি পাবা তাৰপৰা নেক্সট কন্ডিশনটো চাবা লক্ষ্য বস্তুটো কি কৈছিলো অসীম অসীমৰ পৰা অলপ ওচৰৰ ফালে আহিল অৰ্থাৎ এইখিনি মানত আহিল লক্ষ্য বস্তুটো যেতিয়া চিৰ বাহিৰত থাকিব এতিয়া আৰু এটা বস্তু কবৰ হৈ গৈছে যেতিয়া মই কৈছিলো দুডাল ৰশ্মি লবা সেই দুডাল কোন দুডাল লবা যাতে ইজি হৈ যায় ছবিটো তো সদায় মনত ৰাখিবা এডাল লবা সদায় যি দুডাল লাইন লম তাৰে এডাল সদায় লবা সমান্তৰালকৈ কাৰণ সমান্তৰালকৈ ললি জানা তোমালোকে কিহেৰে গুচি আহে এফেৰে গুচি আহে ঠিক আছে আনডাল তোমালোকে লবা এফেৰে ললে কি হ'ব সমান্তৰাল হলে এফেৰে হলে কি হ'ব সমান্তৰালকৈ ঠিক আছে তাৰপিছত কেতিয়াবা এই দুডালে কামত নিদিব গতিকে এইটোও মনত ৰাখিবা যে কেতিয়াবা এইডাল লবা চিৰে গলে কি হয় চিৰে উভতি আহে আৰু কিছুমান আৰু কেতিয়াবা তোমালোকৰ স্কুলত কি কৰিব তোমাৰ পিৰে দিব ঠিক আছে তো সেইটোও ল'ব পাৰা তোমালোকৰ যদি সেইটো ইজি লাগে সেইটো ল'বা আৰু মই কিন্তু বিশেষকৈ তোমাৰ এইকেইটা ভাল লাগে মোৰ নিজৰ আৰু গতিকে মই এইকেইটা দিয়ে মানে কি হয় ষ্টুডেণ্টক শিকাও গতিকে তোমালোকৰ যদি এইকেইটা ভাল লাগে এইকেইটা ল'বা সেইটো ভাল লাগিলে সেইটো ল'বা একো প্ৰব্লেম নাই ঠিক আছে এতিয়া চাবা তো প্ৰথম কি কৰিম এডাল ৰশ্মি সমান্তৰালকে লৈ গলো সমান্তৰাল আগে তোমাৰ নামটো কি তোমাৰ নাম হ'ল এ বি ঠিক আছে এতিয়া যোৱা সমান্তৰাল ৰশ্মিডাল কোনফালে আহিব সদায় সমান্তৰাল ৰশ্মি ফোকাসেৰে গুচি আহে ঠিক আছে তাৰ পিছত আনডাল মই কোনফালে ল'ব দিছিলো এডাল সমান্তৰালকে ললো এডাল ফোকাসেৰে লোৱা তোমালোকে স্কেল ব্যৱহাৰ কৰিলে ভাল হ'ব ছবিবিলাক মোৰ ঠিক নহব এফেৰে যেতিয়া যায় কোনফালে গুচি আহে সমান্তৰালকে গুচি আহে সমান্তৰালকে আহিব ঠিক আছে এনেকে গুচি আহে এৰো বিলাক দিব কেতিয়াও নাপাহৰিবা নহলে কাটা যাব কিন্তু তোমালোকৰ সেম আগৰ নিচিনা দুটা তিনিটা মান জায়গাত কাটিছে এইটো চোৱা ইয়াত এটা কাটিছে বুজিছে নে ইন্টাৰসেক্ট কৰিছে আৰু এইটো জায়গাত তোমাৰ কাটিছে এতিয়া কোনটো কাটা লম মই কৈছিলো যে প্ৰতিফলিত ৰশ্মি ক'ত কাটাকাটি কৰিছে সেইটো চাবা প্ৰতিফলিত ৰশ্মি কোনডাল আছিল এইডাল আপতিত এইডাল আছিল প্ৰতিফলিত আৰু এইডাল আছিল আপতিত দেই এইডাল নহব এইডাল কেনসেল কোনডাল এইডাল এই দুডালৰ ছবি চাবা এই দুডাল ক'ত কাটাকাটি কৰিছে আঙুলটো লৈ আহিবা যে এইডাল আৰু এইডাল যায় আছে ইয়াত কটাকটি কৰিছে এই জায়গাটো ঠিক আছে এই জায়গাটোত তাৰ মানে প্ৰতিবিম্ব গঠন হ'ব এতিয়া এই বিন্দুটো যে কটাকটি যে কৰিলে এইটো কোনটো বিন্দু হ'ব সেম আগৰ নিচিনা পোহৰটো ক'ৰ পৰা লৈছিলো মই মোৰ মূৰৰ পৰা লৈছিলো নে ভৰিৰ পৰা লৈছিলো বিৰ পৰা লৈছিলো বি মানে মোৰ মূৰটো তো বি শুনা মোৰ মূৰটো নহয় দিয়া তোমালোকৰ মূৰটো ঠিক আছে বাৰু গতিকে বুজি লবা ওকে ঠিক আছে বিৰ পৰা যোৱাৰ সৰি গতিকে এই ৰশ্মি দুডাল আপতিত আছিল য'ত লগ লাগিলে সেইটো কি বিয়ে হ'ব কাৰণ বিৰ প্ৰতিবিম্ব বিয়ে হ'ব গতিকে এইটো আমি কি দিও বি ড্যাশ তো গতিকে এ ড্যাশটো ক'ত থাকিব ওপৰ ফালে থাকিব গতিকে তোমালোকে ভাবিছা যে ডাইৰেক্ট আজডাল কিয় টানি দিলো এতিয়া যদি সাপোজ চোৱা ইয়াৰ পৰা যদি মই এটা কনসিডাৰ কৰো এটা পয়েন্ট সেম ইয়াৰ পৰা ৰশ্মি গ'ল এনেকে গুচি আহিব ইয়াৰ পৰা ফোকাসেৰে যাব এনেকে গুচি আহিব সেইটোও কৰবাত নাকাটিব এনেকে প্ৰত্যেকটো বিন্দু যদি মই আঁকি চাও এনেকে কৰবাত বনাই নাথাকিব তো লাষ্টত এই লাইনডাল পাবা ঠিক আছে এতিয়া ইমান দেখালে তো সেইটো ছবি হৈ নাথাকে কবাৰ কিবা হৈ যাব
হয়নে গতিকে সেইকাৰণে আমি কি কৰোঁ অকল মূৰটো ৰাখি দিবা ঠেংখন এনে উল্টা ফালে লগাই দিবা ঠিক আছে হৈ গ'ল এতিয়া তোমালোকে কোৱা প্ৰতিবিম্বটো ক'ত গঠন হ'ল প্ৰতিবিম্বটো ক'ত গঠন হ'ল সেম এতিয়া নকবা প্ৰতিবিম্বটো বি ডেছত গঠন হ'ল বুলি ভাবিছাই কিছুমানে মই গম পাইছো হয়নে তোমালোকৰ গম পাই যাও তো মাইণ্ডটো গতিকে বি ডেছত গঠন হোৱা নাই বি ডেছটো তোমাৰ মূৰটোৱে ঠিক আছে ক'ত গঠন হৈছে এই অক্ষডালত চাবা অক্ষডালৰ ক'ত গঠন হৈছে যে চি আৰু এফৰ মাজত গঠন হৈছে ঠিক আছে গতিকে কি ক'ম প্ৰতিবিম্ব চি আৰু এফৰ মাজত গঠন হৈছে হ'ল আকাৰটো কি হৈছে আগতকৈ সৰু হৈছে নে ডাঙৰ হৈছে আকাৰ এইটো আছিল এইটোতকৈ সৰু পাবা ঠিক আছে এইটোতকৈ সৰু গতিকে আকাৰটো হ'ব সংকুচিত সৰু মানে সংকুচিত তাৰপিছত নেক্সট কি কৰিবা প্ৰকৃতি কৈছিলো অলপ আগতে সন্মুখত থকা মানে কি হ'ব তোমাৰ প্ৰকৃতি হ'ব তোমাৰ হট আৰু কি উলটা ঠিক আছে দুটা ছবি হৈ গ'ল তোমালোকৰ তাৰপিছত নেক্সটটো চাবা এতিয়া একেই ঠিক আছে গতিকে ইয়াতো তোমালোকে এটা লক্ষ্য বস্তু লোৱা সাপোজ নামটো দিলা এ বি দিলো ঠিক আছে ইয়াৰ পৰা দুডাল ৰশ্মি লোৱা এডাল সমান্তৰালকে গ'লে কোনফাল দিয়ে তোমাৰ ইগলাৰ বাৰবাৰটো কৈ থাকিব নালাগে তোমালোকক হয়নে গতিকে ফোকাছেৰে আহিব আনডাল কোনফাল দি ল'ব দিছিলো ফোকাছেৰে যেতিয়া ল'বা কি হ'ব তোমাৰ এনেকে গুচি আহিব এতিয়া এইটো সমান হয় দেই তোমালোকৰ কিন্তু এটা বহুত দিগদাৰ হয় তোমালোকে যেতিয়া আঁকিবা এইটো তোমাৰ বহুতৰে নিমিলে তো নিমিলা কাৰণ এটাই এইটোতো তোমাৰ সমান হ'ব লাগে অকমান যদি ইফাল হয় সাপোজ তুমি লাইনডাল টানিছা অকমান সমান্তৰাল নহয় সামান্য ওপৰেদি গ'ল ওপৰেদি যোৱাৰ লগে লগে ফোকাছটো ইফাল হ'ব বুজিছে নে তো তাৰ কাৰণে ছবিটো নিমিলে তো নিমিলিলে এতিয়া কি কৰিবা তোমালোকে অলপ ডুপ্লিকেট কৰিব লাগিব অলপ কেনেকে কৰিবা ডুপ্লিকেটটো তো সি যিটো পইণ্ট আছে ওপৰ ফালে যিমান দীঘল লোৱা তল ফালে সিমান দীঘল ল'বা এডাল সমান্তৰালকে ল'বা সমান্তৰালকে যোৱাডাল এই এনেকে মিলাই ল'বা স্কেলেদি এইটো পইণ্ট আৰু এইটো পইণ্ট মিলাই লৈ কিনে আগে এনেকে টানি দিবা ঠিক আছে আৰু কোন এটা পাই গ'লা এনেকে যায় এনেকে আহিল আৰু আনডাল আগে এইডাল লৈ ল'বা পৰ্টিফলিটাৰ এনেকে গুচি আহিব কোনফালেদি গ'লে ইয়াৰ লগত মিলাই দিয়া য'ত কটাকটি কৰিছে এফটো পিছত দিবা নাম ঠিক আছে তেতিয়া আৰু পটাকটো হৈ যাব মুচিব নালাগে ঠিক আছে গোটেই স্কিমটো কাকো কৈ নিদিবা আৰু ঠিক আছে এতিয়া চাবা নেক্সট তো এইটো গম পাইছা ক'ত গঠন হৈছে যে চিট প্ৰতিবিম্ব ক'ত গঠন হ'ব তোমাৰ এতিয়া চিট গঠন হ'ব আকাৰটো কি হ'ব আকাৰটো সমান আকাৰৰ হ'ল আৰু লগতে প্ৰকৃতি কি হ'ব আগৰ ফালে আছে মানে কি হ'ব হট আৰু কি উলটা ঠিক আছে প্ৰকৃতি হ'ব তোমাৰ হট আৰু কি উলটা তাৰপিছত বুজি পাইছানে তোমালোকে যদি বুজি পোৱা নাই মোক কৈ দিবা কোনটো ডায়াগ্ৰামত বুজি পোৱা নাই কোনটো ডাউট আছে কিবা যদি এইখিনিৰ ওপৰত ডাউট আছে মোক তোমালোকে কমেণ্টত কৰিবা মই সেইখিনি আকৌ নতুনকৈ বুজাবলৈ বা ভালকৈ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তো নেক্সটটো চাবা এতিয়া তাৰপিছত লক্ষ্য বস্তুটো আগুৱাই যাই আছে তুমি দাপোনৰ ফালে যাই আছা হয়নে নহয় আইনা দেখিলে যেনেকৈ তোমালোকে য'তে আইনা নেদেখাৰ লাগি যোৱা নে নাই ক'ৰবাত গৈছা কাষেদি যাই থাকোঁতে যেতিয়া গাড়ীৰ আইনাখন দেখে তেতিয়াও চোৱাত লাগি যোৱা নে নোযোৱা তো ঠিক তেনেকৈ ভাবা আইনা এখন আছে তুমি কি কৰি আছা আগুৱাই যাই আছা ঠিক আছে গতিকে এতিয়া কি হ'ব তোমাৰ আগৰ লাষ্ট ক'ত আছিল এতিয়া আহিব তোমাৰ লক্ষ্য বস্তু চি আৰু এফৰ মাজত এতিয়া ইয়াত আছে ছোৱালীবিলাকক তো ক'বই নালাগে আৰু হয়নে স্কুলতো লৈ যায় আইনা আনকি এতিয়া চোৱা এতিয়া চি যেতিয়া সমান্তৰালকে যাব সমান্তৰালকে গ'লে কোনফালেদি আহিব তোমাৰ এফেৰে আহিব হয়নে তাৰপিছত আৰু কোনফালেদি ল'ব দিছিলোঁ যে ফোকাছেদি ল'বা ফোকাছেদি ল'লে কি হ'ব তোমাৰ সমান্তৰালকে গুচি আহিব ঠিক আছে তো এনেকে যায় এনেকে আহিল তো ক'ত গঠন হ'ব তোমাৰ এই জায়গাটোত এই জায়গাৰ পিছত বাকী আজডাল উল্টাকে দিলে হ'ল এইটো কি হ'ব তোমাৰ বাৰ বাৰ তো কৈ থাকিব নালাগে তোমালোকক যে তোমাৰ মূৰটোৱে কি বনাব মূৰ ডেছ বনাব অৰ্থাৎ বিটোৱে কি বনাব বি ডেছ বনাব ঠিক আছে তো এনেকে তোমাৰ কি হ'ব ডায়াগ্ৰামটো হৈ গ'ল তাৰপিছত বাকী ৰিজনটো কি লিখিবা ৰিজন মানে সেই প্ৰতিবিম্ব ক'ত গঠন হ'ব তোমাৰ চিৰ বাহিৰত
ঠিক আছে তাৰপিছত আৰু কি লাগে তোমাৰ আকাৰ আকাৰটো কি হ'ল আগতকে ডাঙৰ হ'ল ডাঙৰ মিন্স বিবৰ্ধিত ঠিক আছে প্ৰকৃতিটো কি ক'বা তোমালোকে প্ৰকৃতি হ'ব তোমাৰ আগৰ ফালে আছে মানে হট আৰু উলটা বুলিতো গমে পাইছা প্ৰথমটোত খালি গম নাপায় কাৰণ বিন্দু আকাৰৰ হয় বিন্দু আকাৰৰ হোৱাৰ লগে লগে মানে গম পোৱা দিগদাৰ হয় গতিকে তোমালোকে ইয়াত গম পালাই কি হয় যে আকাৰটো উলটা হৈ যায় হট আৰু উলটা ক্লিয়াৰ তাৰপিছত নেক্সটটো চাবা এতিয়া পৰীক্ষাটো তোমাৰ গোটেইকেইটা ডায়াগ্ৰাম আঁকিব নিদিয়ে তো এমচিকিউ থাকিব মাত্ৰ এটাৰ পৰা তাকো তোমাৰ ডাইৰেক্ট এইগিলা কৈ নিদিয়ে ক'বাৰ ভেলু দি দিব যে দাপোনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত অমুক তমুক কিবা এনেকে দি দিলে এতিয়া সেই মাখা কোৱাৰ লগে লগে গোটেই তোমাৰ ৰশ্মি চিত্ৰৰ পৰা কিবা ভাবিলে তো মাথাটো তোমাৰ কামেই নকৰিব গতিকে লাষ্টত কি কৰিব লাগিব তোমালোকে মেথছেদি সলভ কৰিব যাবা মেথছেদি সলভ কৰিলে আকৌ টাইম মাখা বৰবাদ হৈ যাব গতিকে তোমালোকে শৰ্ট ট্ৰিকটো বুজি ল'বা আৰু লগতে দুদিনমান পিছত মই শৰ্ট ট্ৰিকৰ দ্বাৰা মেথছটো কেনেকৈ তুমি ডায়াগ্ৰামেদি সলভ কৰিব পাৰিবা তো সেনেকুৱা মেথছ লৈ আহিম দুটামান ঠিক আছে এতিয়া চাবা এতিয়া লক্ষ্য বস্তু থাকিব নেক্সট ফোকাছত ঠিক আছে ফোকাছত এডাল সমান্তৰালকে গ'লে সদায় ফোকাছেদি আহে ক্লিয়াৰ ইভেন নেক্সটডালটো ফোকাছেদি নিব নোৱাৰা কাৰণ মূৰটো যেতিয়া ফোকাছেদি সাপোজ এডাল ৰশ্মি গ'লে দিয়াচোন টছ এটা মাৰিছা ওপৰৰ পৰা ফোকাছেদি বাৰু গ'লে দিয়াচোন দাপোনত নাকাটিবই হয়নে গতিকে মই থাৰ্ড অপশ্যনটো কি দিছিলোঁ তোমালোকক হয়তো তুমি মেৰু দিও ল'ব পাৰা স্কুলত থকাতে মেৰু দি ল'লা এনেকৈ আনিলা বা এটা কাম কৰিব পাৰা এইডাল স্কেলডাল মিলাই ল'বা এনেকৈ আমি কি কৰিম এই ভাস্কেন্দ্ৰৰ লগত মিলাকৈ যাতে ভাস্কেন্দ্ৰ আৰু তোমাৰ এই লক্ষ্য বস্তুটো মূৰটো অৰ্থাৎ নকওঁ দিয়া বাকীখিনি হয়নে কাৰ মূৰ এতিয়া এনেকে মিলাকৈ লৈ ল'বা তাৰপিছত কি হ'ব তোমাৰ ইয়াৰ পৰা যেতিয়া এনেকে পোহৰ যাব যেতিয়া পোহৰ চিৰ মাজেৰে আপতিত হয় চিৰ মাজেৰে প্ৰতিফলিত হয় গতিকে যেটো চিৰ লগত একেডাল ৰেখাতে আছে গতিকে কি হ'ব চিৰ মাজেৰে যেতিয়া যাব সেনেকে যায় আকৌ তাতে খুন্দা খাই কিনে এনেকে চিৰ মাজেদি গুচি আহিব ঠিক আছে ইয়াত বাৰু মোৰ অকমান ডায়াগ্ৰামটো ভুল হ'ল যেটো মই স্কেল বেছি ইউজ কৰা নাই কাৰণ বহুত টাইম যায় গতিকে তোমাৰ ৰেখা দুডাল তোমালোকে ঘৰত আঁকিলে পুৰা সমান্তৰাল টাইপ পাবা ঠিক আছে সমান্তৰাল টাইপ পাবা তোমালোকে কিবা ডাউট থাকিলে সুধিবা দেই এতিয়া নেক্সট চাবা এতিয়া সমান্তৰাল হলে ক'ত কটাকটি কৰিব তোমালোকে ক'বা যে সমান্তৰাল গতিকে কটাকটিয়ে নকৰে এতিয়া প্ৰথম ডায়াগ্ৰামটো তোমালোকৰ মনত আছে যে অসীমৰ পৰা যেতিয়া ৰশ্মিবিলাক আহে তেতিয়া এনেও কি দেখি সমান্তৰালে দেখি গতিকে এই দুডাল সমান্তৰাল দেখিছা মানে কি নিশ্চয় অসীমলৈ যাব আৰু অসীমৰ কৰবাত কটাকটি কৰিব সাপোজ মই ধৰিলো এই দুডাল যাই কিনে এইখিনি জায়গাত কটাকটি কৰিলে দেচোন ধৰিলো আৰু মই ঠিক আছে সাপোজ ধৰিলো এইখিনি জায়গাত কটাকটি কৰিলে ঠিক আছে এইখিনি জায়গাত কটাকটি কৰিলে তো ইয়াৰ পৰা তোমালোকে কি ক'ব পাৰা যে প্ৰতিবিম্বটো ক'ত গঠন হ'ব বহু দূৰত গঠন হৈছে তাৰ মানে কি লক্ষ্য বস্তুৰ পৰা বহু দূৰত মিন্স কি অসীমত প্ৰতিবিম্ব অসীমত গঠন হ'ল তাৰপিছত আকাৰটো কি হ'ব আকাৰটো এতিয়া চোৱা যদি ইয়াতো গঠন হয় কত ডাঙৰ হ'ল হয়নে কিমান ডাঙৰ হৈছে গতিকে কি হ'ব আকাৰটো অতিশয় বিবৰ্ধিত বহুত বেছি ডাঙৰ হ'ব হল তাৰপিছত প্ৰকৃতি কি হ'ব যেটা আগৰ ফালে আছে গতিকে হট আৰু উলটা এতিয়া পৰীক্ষাত যদি এইখিনি কৰি থোৱা ইয়ালৈ আঁকিব যোৱা তোমালোকে কি পাবা গল্লাটো পাবা ঠিক আছে গতিকে এইখিনি নকৰিবা এইখিনি মানুহলৈ আঁকিবা মই এইখিনি বুজি পোৱাৰ কাৰণে দিছো ঠিক আছে যাতে গল্লাটো নোপোৱা তাৰ কাৰণে সেইটো ভুল নকৰিবা ঠিক আছে তাৰপিছত নেক্সট ছবিটো চাবা এতিয়া কি কৈছে লক্ষ্য বস্তু আৰু অলপ আগুৱাই গ'ল এতিয়া লাষ্ট কন্ডিশনটো কি হ'ব এফ আৰু পিৰ মাজত আহিব এফ আৰু পিৰ মাজত যেতিয়া থাকিব কি হ'ব সেম আগৰ নিচিনা এডাল সমান্তৰালকে ললো সমান্তৰালকে লোৱাডাল কি হ'ব তোমাৰ ফোকাছেদি আহিব হল আন এডাল কোনফাল দিলাম আমি সেম আগৰ নিচিনা চিৰ লগত মিলাই ল'বা স্কেলপাত তাৰমানে এনেকুৱা টাইপত ল'বা যে এনেকে যাব আৰু সেনেকে খুন্দা খাই এইফালে গুচি আহিব এবাৰ কিন্তু ডায়াগ্ৰামটো কি হ'ব তোমাৰ সৰল ৰেখা নাপাবা ঠিক আছে সৰল ৰেখা নাপালে এতিয়াতো এইফালে কেতিয়াও লগ নালাগিব গতিকে মই কৈছিলো প্ৰথমতে যে প্ৰতিবিম্ব পাবলৈ কি প্ৰতিফলিত ৰশ্মিবিলাকে কটাকটি কৰিব লাগিবই গতিকে যেটো কটাকটি নকৰিলে এইফালে প্ৰতিবিম্ব পোৱাটো মানে কি
পসিবল নহয় গতিকে কোনফালে প্ৰতিবিম্ব পাবা আপাতভাৱে কটাকটি কৰিব ঠিক আছে তাৰমানে ক'ত কটাকটি কৰিব এইফালে কটাকটি কৰিব তেতিয়া তুমি কি দেখিবা এটো AB আছিল তো তোমাৰ কি পাবা A ড্যাশ B ড্যাশ কাৰণ B ৰ পৰা যোৱা প্ৰতিবিম্ব এবাৰ ক'ত গঠন হৈছে B ড্যাশত গঠন হৈছে ঠিক আছে তো সেই কাৰণে তোমালোকে কেতিয়াবা লক্ষ্য কৰিছা যেতিয়া চামুচখনত মুখখন চাবা ওচৰৰ পৰা চালে ঠিক দেখা পায় মানে ভিতৰৰ ফালে কিন্তু দূৰৰ পৰা যেতিয়া চাবা চামুচখনত মুখখন নেদেখে তুমি জোৰ পৰা ট্ৰাই নকৰা মুখখন নেদেখে কাৰণটো কি কাৰণ চামুচৰ ক্ষেত্ৰত ওচৰৰ পৰা চালে এইটো কন্ডিশন হয় যেতিয়া মানে কি সন্মুখত ওচৰত চাবা তেতিয়া পিছফালে গঠন হয় অৰ্থাৎ আমি অসৎ প্ৰতিবিম্ববিলাক দেখা পাওঁ তাৰমানে পিছফালে গঠন হলতো তো এনেকুৱা লাগিব যে পিছফালৰ পৰা গুচি আহিছে সৎ প্ৰতিবিম্ব সব বস্তুৰে অলপ দেখা পোৱাৰ দিগদাৰ হয় গতিকে তোমাৰ নিজৰ মুখখন সেইকাৰণে কি হয় যেটো আমাৰ নিজা পোৱা নাই গতিকে কি হয় তোমাৰ দেখা নাপায় কেতিয়া দেখা পাম মম মেটালৰ ক্ষেত্ৰত তোমাৰ কি বাৰু এতিয়া কলে এইগিলা মূৰৰ ওপৰত দি যাব তোমালোকৰ প্ৰেক্টিকেলৰ সহায়ত দেখাম যে সৎ প্ৰতিবিম্ববিলাক দেখাত কেনেকুৱা ঠিক আছে তো এইখিনি এতিয়া জাস্ট বুজি লোৱা যে কি হয় তোমালোকে অবতল দাপোনত মুখখন দেখা নাপাৱাৰ কাৰণ কি কাৰণ প্ৰতিবিম্বত আগৰ ফালে গঠন হয় ঠিক আছে সেই কাৰণে দেখা নাপায় এটা কন্ডিশনত দেখা পায় ঠিক আছে তো এইখিনি তো এতিয়া কি লিখিবা প্ৰতিবিম্ব ক'ত গঠন হ'ব তোমাৰ দাপোনৰ পিছফালে এবাৰ দাপোনৰ পিছফালে গঠন হ'ব ক্লিয়াৰ তাৰ পিছত আকাৰটো কি হ'ব তোমাৰ আকাৰটো আগতকৈ ডাঙৰ ডাঙৰ মিন্স বিবৰ্ধিত ঠিক আছে আৰু লাষ্ট তোমাৰ কি হ'ব যেটো এইটো প্ৰকৃতি যেটো পিছফালে গঠন হৈছে গতিকে কি হ'ব অসৎ আৰু এইটো কি সেম গতিকে এইটো কি হ'ব অসৎ আৰু কি হ'ব থিয় তো এইখিনি আছিল ৰশ্মি চিত্ৰ এই ছয়টা অবতল দাপোনৰ উত্তল দাপোনৰ মেবি তোমাৰ আজি টাইম নিমিলিব আজি বহুত টাইম হৈ গ'ল ভিডিওটো লেন্ডি হৈ যাব গতিকে মানে ট্ৰিকটো দেখাই দি আছো তোমালোকক ট্ৰিকটো কেনেকৈ গম পাবা এতিয়া জাগা আছে না ওকে আছে নাই এতে জাগা নাই ওকে ইয়াত আছে এটা জাগা এইটো চাবা ট্ৰিকটো কেনেকৈ মনত ৰাখিবা এইটো নাম দিছো ধৰা মই 12 ৰুল মনত ৰাখিবা এইটো ৰুল একদম ইজি পাবা এতিয়া তাৰ কাৰণে অবতল দাপোনখন আঁকি লোৱা ঠিক আছে মুখ্য অক্ষৰডাল আঁকা তাৰ পিছত পইণ্ট কেইটাটো মনত আছে পি এফ আৰু ইফালে থাকিব সি প্ৰথম লক্ষ্য বস্তুটো ক'ত আছিল তোমাৰ প্ৰথম লক্ষ্য বস্তুটো আছিল তোমাৰ অসীমক নাম্বাৰিং কৰা 1 নেক্সট সিৰ বাহিৰত আছে ইয়াক কৰা 2 সিক কৰা 3 ইয়াৰ দুটাৰ মাজতটোক কৰা 4 এফ টুক কৰা 5 তাৰ পিছত এটুক কৰা 6 ঠিক আছে নেক্সট আকৌ ইয়াৰ পৰা 7 স্টাৰ্ট কৰা 7 8 9 10 11 12 টু পিছফালে লৈ আহা ঠিক আছে এইটোৰ নামটো এতিয়া কিয় 12 ৰুল দিলো যে তুমি ট্ৰিকটো হল তোমাৰ মানে দুটা যোগ কৰি 12 পাব লাগে এতিয়া 12 কেনেকৈ পাবা সাপোজ 1 টো যদি মই লও 1 ৰ লগত কি যোগ কৰিলে 12 পাবা 11 তাৰ মানে 1 টো কি ৰিপ্ৰেজেন্ট কৰাইছিলে তোমাৰ 1 টো অসীমত বুজায় অসীমত থাকিলে তাৰ মানে ক'ত হ'ব তোমাৰ এতিয়া ফোকাসত হ'ব ছবি নাকাকে গম পালা ঠিক আছে তাৰ পিছত 2 টোৱে কি ৰিপ্ৰেজেন্ট কৰিছিল সিৰ বাহিৰত থাকিলে 2 এ 10 12 তো 10 ক'ত আছে সি আৰু এফৰ মাজত গতিকে প্ৰতিবিম্ব ক'ত হ'ব তোমাৰ সি আৰু এফৰ মাজত তো সেই এনেকৈ তাৰ মানে কি হয় তোমালোকে বাকি কেইটাও চাব পাৰিবা সাপোজ 5 ৰ লগত কি যোগ কৰিম 7 গতিকে এফত যেতিয়া আছে প্ৰতিবিম্ব 7 মানে কি হ'ব তোমাৰ অসীমত হ'ব ঠিক আছে খালি এইটো মনত ৰাখিবা এইটো যোগ কৰি নহয় ডাইৰেক্ট 6 দুগুণ 12 এনেকৈ মনত ৰাখিবা 6 6 12 ঠিক আছে সেনেকৈ মনত ৰাখিবা গতিকে এইটো কি হ'ব 6 ৰ লগত ডাইৰেক্ট 12 ঠিক আছে তো এনেকৈ তোমালোকে তাৰ মানে কি বহুত টাইম বাচাব পাৰি এতিয়া পৰি যেতিয়া এইখিনি বস্তু জানিবা এইখিনি আঁকিবৰো প্ৰয়োজন নাই ন তোমালোকে এইখিনি টাইমো ওয়েষ্ট কৰিব নালাগে তো ডাইৰেক্ট নাম্বাৰ কেইটা লিখি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে সৰি 12 টু পিছফালে হল এটু সি বুলি মনত ৰাখিবা 3 আৰু 9 টো 9 3 12 সেইকাৰণে সমান আছিল ঠিক আছে বাকি আৰু গমে পাবা এটু সিৰ আগত এটু মানে কি অসীমত তো হেনেকে তৎক্ষণাত আইডিয়া লগাব পাৰিবা ঠিক আছে ইয়াৰ হয় কেনেকৈ ম্যাচ কৰিব লাগে মই নেক্সট ভিডিওত তোমালোকক শিকাম ঠিক আছে আৰু যেহেতু তোমাৰ উত্তল দাপোনৰ মাত্ৰ দুটা ৰশ্মি চিত্ৰ গতিকে নেক্সট ভিডিওটোত উত্তল দাপোনৰ কথা আৰু লগতে অবতল দাপোনৰ যেকেইটা ব্যৱহাৰ থাকিল কাৰণ কেইটা তোমালোকক এক্সপ্লেইন কৰিম আৰু লগতে
যদি পাৰোঁ মেথছ লৈ আহিম, আৰু যদি মানে দীঘলীয়া হয় ভিডিঅ'টো, মেথছটো বেলেগ এটা ভিডিঅ'ত লৈ আহিম, ঠিক আছে। তো আজিলৈ এইখিনিয়ে। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, ঠিক আছে। ধন্যবাদ।